আমাৰ দেশখনৰ শাসন ব্যৱস্থা কেনেকুৱা, কি কি নীতি অনুযায়ী শাসন ব্যৱস্থা চলে, আমাৰ সংবিধান কি, সংবিধানৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ, সংবিধানত কি কি আদৰ্শ অন্তৰ্নিহিত হৈ আছে, এই কথাবোৰ সমাজ বিজ্ঞানৰ জৰিয়তে জানিব পাৰোঁ। আৰু ব্যক্তি হিচাপে আমাৰ যিবোৰ অৰ্থনৈতিক কাৰ্য মানে তোমালোকৰ এটা ধাৰণা আছেই যে আমি জীয়াই থাকিবৰ কাৰণে, আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে আমি সকলোবোৰ বস্তু নিজে উৎপাদন কৰি ল'ব নোৱাৰোঁ। সেইকাৰণে আমাক যিবোৰ প্ৰয়োজনীয় বস্তু, সেই প্ৰয়োজনীয় বস্তুবোৰ আমি বেলেগৰ পৰা লাভ কৰিব লাগিব। আৰু বেলেগৰ পৰা লাভ কৰিবৰ কাৰণে বিনিময় সাধন কৰিব লাগিব। বিনিময় কৰিবৰ কাৰণে আমাক কি লাগিব? আমাক নিজকে বিনিময় কৰিবৰ কাৰণে যি মুদ্ৰা লাগে, সেই মুদ্ৰা অৰ্জন কৰিব লাগিব। আৰু সেই মুদ্ৰা অৰ্জন কৰিবৰ কাৰণে আমি যিবোৰ কাম কাজ কৰিম, সেইবোৰ অৰ্থনৈতিক বৃত্তি। আৰু এই বৃত্তিবোৰৰ বিষয়ে অৰ্থনৈতিক বিভিন্ন ধৰণৰ নীতি, মুদ্ৰা ব্যৱস্থা, বেংক ব্যৱস্থা আৰু একেবাৰে বৰ্তমান সময়ত চলি থকা ডিজিটেল বেংকিং ব্যৱস্থা আদি সকলোবোৰ বিষয়ে আমাৰ এই বিষয়টোৱে আমাক জনাত সহায় কৰিব। সেইকাৰণে সমাজ বিজ্ঞান অধ্যয়ন কৰাটো, সমাজ বিজ্ঞান জনাটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। আমি সৰু ডাঙৰ যিকোনো ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় জ্ঞান যদি লাগে, সমাজ বিজ্ঞানৰ লাগে, হয়নে? যিমান ডাঙৰ পৰীক্ষাটোৰ পৰা যিমান সৰু পৰীক্ষাটো, যিকোনো ধৰণৰ পৰীক্ষা, চাকৰি পাবৰ পৰা যিকোনো ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে সমাজ বিজ্ঞানৰ বেছিক কনচেপ্ট আমাৰ থাকিব লাগিব। যদিহে নাথাকে তেতিয়াহ'লে আমি পৰীক্ষাত সফলতা অৰ্জন কৰিব নোৱাৰিম। সেইকাৰণে সমাজ বিজ্ঞান আমাক লাগিবই। যিসকলে ইয়াৰ পিছৰ পৰ্যায়ত কলা শাখাত অধ্যয়ন কৰিম বুলি ভাবিছে বা কলা শাখাৰ যিকোনো বিষয়ক সন্মান বিষয় হিচাপে লৈ পৰৱৰ্তী সময়ৰ শৈক্ষিক যাত্ৰাটোত আগবাঢ়ি যাম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে সমাজ বিজ্ঞান লাগিবই। ছায়েন্স আৰু কমাৰ্চ পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে লাগিব, যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাক কি কৰিছে, এনেকুৱা কিছুমান ব্যৱস্থা আনি দিছে যে আমি বিজ্ঞান শাখাৰ যিকোনো এটা বিষয়ত সন্মান বিষয় হিচাপে অধ্যয়ন কৰি থকাৰ সমান্তৰালভাৱে কলা শাখাৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব বাধ্যতামূলকভাৱে। গতিকে এই যিবোৰ পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনবোৰৰ কাৰণে আমি সমাজ বিজ্ঞান জানিব লাগে। আৰু সমাজ বিজ্ঞানে আমাক প্ৰতিটো মুহূৰ্ততে আমাক সহায় কৰিব। সমাজ বিজ্ঞানৰ ধাৰণাই সামাজিক জীৱ হিচাপে আমি কৰিবলগীয়া আমাৰ কাম কাজ, আমাৰ কৰ্তব্য, আমাৰ অধিকাৰৰ বিষয়ে আমাক সচেতনতা সৃষ্টি কৰিব। তাৰ সমান্তৰালভাৱে আমাক এটা ভাল কেৰিয়াৰত আগবাঢ়ি যাবৰ কাৰণেও আমাক কি কৰিব? সহায় কৰিব। সেইকাৰণে মই ক'লোঁ যে সমাজ বিজ্ঞানক কোনোবাই বেয়া পালেও সমাজ বিজ্ঞানে কাকো বেয়া নাপায়। সমাজ বিজ্ঞানক কোনোবাই লগ এৰিবলৈ বিচাৰিলেও সমাজ বিজ্ঞানে কাকো শেষ মুহূৰ্তটোলৈকে লগ নেৰে। আৰু যিসকলে সমাজ বিজ্ঞান জানে, তেওঁলোকে সমাজত বৰ্তি থাকিবৰ কাৰণে যিখিনি প্ৰাথমিক জ্ঞান থাকিব লাগে, যিখিনি দায়িত্ববোধ থাকিব লাগে, কৰ্তব্যবোধ থাকিব লাগে, সেইখিনি সমাজ বিজ্ঞানে খুব মানুহজনক শিকায়। যে আমাৰ মৌলিক কৰ্তব্য, মৌলিক অধিকাৰবোৰ আমি জানিবৰ কাৰণে সমাজ বিজ্ঞানে সেই কথাবোৰ আমাক শিকায়। নাগৰিক হিচাপে আমাৰ দায়িত্ব কৰ্তব্যবোৰ বুজি পাবৰ কাৰণে সমাজ বিজ্ঞানে আমাক শিকায়। সেইকাৰণে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত আমাৰ দায়িত্ব কৰ্তব্য কি হ'ব, আমাৰ প্ৰমূল্যবোধ কি হ'ব, সেই সম্বন্ধীয় সমাজ বিজ্ঞানে খুব জৰিয়তে আমি ধাৰণা লাভ কৰিব পাৰোঁ। গতিকে সমাজ বিজ্ঞান বিষয়টো সেইকাৰণেই আমাৰ ভাল লগা বিষয়ত হোৱা উচিত। আমাৰ ভাল লগা বিষয় হোৱা উচিত। তোমালোকৰ হয়তো বহুতৰ সমাজ বিজ্ঞান ভাল লাগে। কাৰ কাৰ ভাল লাগে? ভাল লাগে। আৰু 2-4 জনৰ ভাল লাগে, বাকীবোৰৰ বৰ ভাল নালাগে, হয়নে? কিন্তু এনেকুৱা নহয়, তাৰ ভিতৰত কাৰোবাৰ হয়তো ইতিহাস ভাল লাগে। লাগেনে? কাৰ কাৰ ইতিহাস ভাল লাগে? সমাজ বিজ্ঞান ভাল নালাগে, কিন্তু সমাজ বিজ্ঞানৰ ইতিহাস ভাল লাগে। কাৰোবাৰ ভূগোল ভাল লাগেনে? কাৰ কাৰ লাগে ভূগোল? ভূগোল ভাল লাগে। আৰু ৰাজনীতি অৰ্থনীতি? ৰাজনীতি ভাল লাগে। অৰ্থনীতি ভাল নালাগিবও পাৰে, হয়নে? কাৰোবাৰ অৰ্থনীতি ভাল লাগে। এতিয়া আমি যিহেতু এটা শিক্ষান্ত পৰীক্ষাৰ ফালে আগবাঢ়ি গৈ আছোঁ, আমাক গোটেইকেইটাই বৰ্তমান সময়ত ভাল লাগিব আৰু গোটেইকেইটাত আমি ভাল হ'ব লাগিব, হয়নে? আটাইকেইটা হৈহে সমাজ বিজ্ঞান হ'ব। বিজ্ঞান কিয় কয় ইয়াক তোমালোকে বুজি পোৱাই। ইয়াকো খুব প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিব পাৰি। বিজ্ঞান বিষয়টো খুব প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিব পাৰি আৰু পূৰ্ব লক্ষ্যত উপনীত হ'ব পৰাকৈ, পূৰ্বে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰাকৈ ইয়াক অধ্যয়ন কৰিব পাৰি। গতিকে সেইকাৰণে এই সমাজ বিজ্ঞানৰ এই চাৰিওটা, আমাৰ যি চাৰিওটা ইয়াৰ অংগ, সেই চাৰিটা অংগক আমি খুব ভালদৰে আমাৰ পাঠ্যপুথিত থকা পাঠসমূহৰ জৰিয়তে আমি আয়ত্ত কৰি ল'ব লাগিব। এতিয়া তোমালোকৰ সমাজ বিজ্ঞান পঢ়োঁতে কাৰ কাৰ সমস্যা হয় যে মই ভবামতে বুজি নাপাওঁ?
ভবামতে পঢ়ো কিন্তু নম্বৰ নাপাওঁ কাৰ কাৰ হয় এনেকুৱা প্ৰায়বোৰে হয় আৰু ভবামতে অলপ মই কিবা ধাৰণা কৰিলে নম্বৰ পাওঁ যেন লাগে কাৰ হয় এইটো যে মই অলপ বুজি পাওঁ যেন লাগে পঢ়ি চালে বুজি পাওঁ যেন লাগে তোমাৰ লাগে তোমাৰো লাগে হয় নাই পঢ়ি চালে বুজি পাওঁ যেন লাগে এতিয়া প্ৰথম কথাটো পঢ়িব লাগিবই পঢ়াৰ গত্যন্তটো একো নাই কিন্তু পঢ়াৰ সমানে আমি কি কৰিব লাগিব তাক ভাবিব লাগিব এতিয়া আমাৰ শিক্ষা বিভাগে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা যিবোৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিছে প্ৰশ্নকাকতবোৰত সাংঘাতিক ধৰণৰ কি কৰিছে নতুনত্ব এটা আনিছে নতুনত্বটো কেৱল সমাজ বিজ্ঞানলৈ অনা নাই ইংৰাজীলৈ আহিছে কিন্তু সাধাৰণ বিজ্ঞানলৈ আহিছে সাধাৰণ গণিতলৈ আহিছে সমাজ বিজ্ঞানলৈ আহিছে সকলোবোৰ বিষয়তে কম বেছি পৰিমাণে আহিছে সেইটো হ'ল কি ধাৰণা ভিত্তিক প্ৰশ্ন আহিছে হয়নে ধাৰণা ভিত্তিক প্ৰশ্ন এইবোৰক অপেন ৰেছপন্স কুৱেশ্যন বুলি কোৱা যায় মানে মুকলি এটা পৰীক্ষাত সকলোৱে কি কৰিব পাৰে তাৰ নিজৰ নিজৰ ধাৰণাৰ ফালৰ পৰা তাৰ উত্তৰ লিখিব পাৰে কথাটো কেনেকুৱা ধৰণৰ তোমালোকে খুব শেহতীয়াকৈ সমাজ বিজ্ঞানৰ এটা লেছন মই নতুন সংযোজন যে হৈছে বিত্তীয় সাক্ষৰতা সেই লেছনটোত তোমালোকে পঢ়ি তাতে পাইছাই যে তাত কেইবাটাও নতুন বিষয় তাত মানে সন্নিবিষ্ট কৰা হৈছে বেংকিং ব্যৱস্থাৰ কথা কৈছে ডিজিটেল বেংকিং ব্যৱস্থাৰ কথা কৈছে হয়নে বেংকিং কাৰ্ডৰ বিষয়ে কৈছে আৰু তাৰ লগে লগে কি কৈছে ষ্টক বণ্ড মিউচুৱেল ফাণ্ড আদি কথা কৈছে সেই সম্বন্ধে যদি কিবা প্ৰশ্ন আহে ধৰা হ'ল প্ৰশ্নটো এনেকুৱা ধৰণে আহিলে যে নিয়ৰ আৰু কাৰ নাম মই বাকীবোৰৰ নাম ভালকৈ কল্প হয়নে মই দুজনকে চিনি পাইছোঁ এহেন দুটাকে মানে উদাহৰণ কৰিলে মই এটা প্ৰশ্ন কৈছোঁ যে নিয়ৰ এজন বিনিয়োগকাৰী নিয়ৰে এটা কোম্পানীৰ ষ্টক কিনিলে আৰু কল্পই মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে দুইজনৰ বিনিয়োগৰ মাজত কাৰ বিপদ শংকা কম আৰু কিয় কথাটো বুজিলে বিপদ শংকা মানে গম পাইছেনে ৰিস্ক কাৰ কম কাৰ ইনভেষ্টমেণ্টত বিপদৰ আশংকাটো কম আৰু কিয় কম কিয় সেই সম্বন্ধে তোমাৰ মত অনুযায়ী আলোচনা কৰা প্ৰশ্নটোত কিন্তু তোমাৰ মত অনুযায়ী আলোচনা কৰা অৰ্থাৎ তুমি যি ধৰণে বুজি পাইছা দুইটাৰ মাজত কোনটোত বিপদ শংকা কম সেইটোতো এটা নলেজ বেছ কুৱেশ্যন তোমালোকে গম পোৱাই যে এটাত বিপদ শংকা কম কোনটোত কম এই পাঠটো পঢ়ালে চাগে তোমালোকক হয়নে পঢ়ালে নাই পঢ়া মিউচুৱেল ফাণ্ডত কম যে কিয় কম যে এই যে এটা কোম্পানীৰ এটা শ্বেয়াৰ এজন বিনিয়োগকাৰীয়ে ক্ৰয় কৰিলে তাত যিটো তেওঁ বিনিয়োগ কৰিলে তাত বিপদ শংকা বেছি বিপদ শংকা এইটো কাৰণে বেছি যে বিত্তীয় বজাৰ অনুসৰি কেতিয়াবা তেওঁ কি হ'ব পাৰে লোকচানৰ সন্মুখীন হ'ব পাৰে পৰিৱেশ পৰিস্থিতি আদিৰ কেতিয়াবা তেওঁ সেই কোম্পানীটোৰ আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু লোকচানৰ সন্মুখীন হ'লেই তাত কি হ'ব যি ধৰণে তেওঁ বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিছে সেই বিনিয়োগৰ ধন লাভ নকৰিব তেওঁ যিটো আশা কৰিছিলে আশা কৰা মতে ধন লাভ নকৰিব কিন্তু মিউচুৱেল ফাণ্ড হ'ল এটা সংগঠিত বিনিয়োগ ব্যৱস্থা তাত যিসকল বিনিয়োগকাৰী থাকিব সেই বিনিয়োগকাৰীসকলৰ পৰা কি কৰিব যি বিনিয়োগৰ অংশ সংগ্ৰহ কৰিব সংগ্ৰহ কৰাৰ পিছত বিত্তীয় ব্যৱস্থাপকসকলে কি কৰে সংগঠিত কৰি বহুকেইজনৰ সংগঠিত কৰি একেটা শ্বেয়াৰ বা একেটা ষ্টকত সেই মুদ্ৰাখিনি ধনৰাশি বিনিয়োগ নকৰি কেইবাটাও পৰ্যায়ত কেইবাটাও ষ্টকত তাক ভাগ কৰি বিনিয়োগ কৰি দিয়ে কেইবাটাওটো যে ভাগ কৰি বিনিয়োগ কৰি দিয়ে ফলত কি হয় তাত বিপদৰ শংকাটো কম হৈ থাকে কাৰণ যিকোনো এটা কোম্পানীৰ লোকচানৰ সন্মুখীন হ'লে আটাইবোৰ যে লোকচানৰ সন্মুখীন হ'ব এনেকুৱা ধৰণৰ কথা নাথাকে গতিকে সেই কথাটো বুজি আমি আমাৰ মত অনুযায়ী আমি বুজি পোৱা ধৰণে তাক লিখিলেই হ'ব কথাটো বুজিলেনে কোনোবাই বিত্তীয় ব্যৱস্থাপকৰ কথা ক'ব পাৰে যে বিত্তীয় ব্যৱস্থাপকসকলে শুদ্ধ গৱেষণা কৰি অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়ায় মিউচুৱেল ফাণ্ডত ফলস্বৰূপে
তাত যিসকল বিনিয়োগকাৰী বিনিয়োগ কৰে তেওঁলোকে লোকচানৰ সন্মুখীন নহয় সেইটো কথাও কোনোবাই ক'ব পাৰে সেই বিষয়েও লিখিব পাৰে গম পালানে কোনোবাই লিখিব পাৰে যে তাত এই যে সংগঠিত কৰি তাত কি কৰা যায় পদ্ধতিগতভাৱে বিনিয়োগ কৰা যায় ফলস্বৰূপে লোকচানৰ সন্মুখীন নহয় এই কথাটো ক'ব পাৰে গতিকে এই যে প্ৰত্যেকৰে নিজা নিজা দৃষ্টিভংগীৰ ফালৰ পৰা এই কথাটো ক'ব ই আমাক কি কৰিব নম্বৰ পোৱাত সহায় কৰিব তোমাৰ ধাৰণা অনুযায়ী বা একে ধৰণৰ প্ৰশ্ন তোমালোকে আৰু এটা চাব পাৰা ইতিহাস যি ভাল পায় স্বদেশী আন্দোলন এটা প্ৰথম লেসন আছিল হয় নাই স্বদেশী আন্দোলনত অৰবিন্দ ঘোষে এষাৰ কথা কৈছিল যে বৰ্জন মানে স্বাদেশিকতা বৰ্জনৰ অৰ্থ হ'ল স্বাদেশিকতা স্বদেশী আন্দোলনৰ পটভূমিত অৰবিন্দ ঘোষৰ কেতু অভিমতক বা মতটোক তুমি ন্যায্যতা প্ৰদান কৰা ন্যায্যতা মানে তাক জাষ্টিফাই কৰিবলৈ কৈছে তুমি কিয় শুদ্ধ এই কথাষাৰ কিয় শুদ্ধ বা কিয় প্ৰাসংগিক যে বৰ্জনৰ অৰ্থৰ স্বাদেশিকতা মানে কি যে স্বদেশীকৰণ কৰিব লাগে আনৰ বস্তু বৰ্জন কৰিব লাগে ব্ৰিটিছ উৎপাদিত বস্তু বৰ্জন কৰিব লাগে ব্ৰিটিছৰ দ্বাৰা পৰিচালিত সকলোবোৰ প্ৰতিষ্ঠান বৰ্জন কৰিব লাগে তাৰ ঠাইত জাতীয় যিবোৰ উদ্যোগত পৰা উৎপাদিত বস্তু সেইবোৰক অগ্ৰাধিকাৰ দিব লাগে সেইবোৰ গ্ৰহণ কৰিব লাগে উৎপাদনত কি কৰিব লাগে গুৰুত্ব দিব লাগে আৰু এই জাতীয় অৰ্থনীতি সুদৃঢ় কৰিব লাগে জাতীয় প্ৰশাসনিক জাতীয় শিক্ষা ব্যৱস্থা সুদৃঢ় কৰিব লাগে এই ধৰণৰ ধাৰণা এটা কোনে দিবলৈ বিচাৰিছিল অৰবিন্দ ঘোষে দিবলৈ বিচাৰিছিল গতিকে তুমি তোমাৰ দৃষ্টিভংগী অনুযায়ী তাক কি কৰিব পাৰিবা আলোচনা কৰিব পাৰিবা তোমাৰ দৃষ্টিভংগীটো মই ক'লোৱেই যে কোনোবাই অৰ্থনৈতিক দৃষ্টিভংগী তাক ক'ব পাৰিব কোনোবাই ভাৰতীয় লোকসকলৰ সেই সময়ৰ ৰাজনৈতিক সচেতনতা যে বৃদ্ধি হৈছিল তাৰ জৰিয়তে সেই কথাবোৰ আলোকপাত কৰিব পাৰিব কোনোবাই ভাৰতবৰ্ষত সেই সময়ত আৰম্ভ হোৱা জাতীয় শিক্ষাৰ উত্থানৰ কথা আলোচনা কৰিব পাৰিব কথাটো বুজিলানে গতিকে তুমি নিজা দৃষ্টিভংগীৰে কথাবোৰ আলোচনা কৰিব পাৰিবা সেইকাৰণে ধাৰণা ভিত্তিক যিবোৰ প্ৰশ্ন সেই প্ৰশ্নবোৰত মুকলি এটা পৰিসৰ থাকে সকলোৱে নিজা নিজা দৃষ্টিভংগীৰে তাক কি কৰিব পাৰে আলোচনা কৰিব পাৰে কিন্তু মনত ৰাখিবা এই যে আমি নিজা নিজা দৃষ্টিভংগীৰে আলোচনা কৰিব পাৰিম তাৰ মানে এইটো নহয় আমি মূল পৰিসৰটোৰ পৰা আঁতৰি যাম কথাটো বুজিলানে পাঠৰ পৰিসৰটোৰ পৰা আঁতৰি যাম পাঠৰ মূল কথাবোৰৰ পৰা আঁতৰি যাম এইটো নহয় আমি তাত সংযোজন কৰিব পাৰিম বাহিৰৰ কথাও সংযোজন কৰিব পাৰিম কিন্তু মূল যিটো কথা সেই কথাটো একে ধৰণৰ ৰাখিহে সংযোজন কৰিব পাৰিম